সকলোৰে ভাল লগা এটা ৰেচিপি লৈ আহিছোঁ। এইটো চাগে কোনেও বেয়া নাপায় নেকি, কঁঠাল গুটি। কঁঠাল যদিও বেয়া পায় বহুতে, কঁঠাল গুটি খাবলৈ চাগে বেয়া নাপায় ন। ময়ো পিছে বেয়া নাপাওঁ দেই, কঁঠালতকৈ কঁঠাল গুটি খাবলৈ বহুত ভাল পাওঁ। আৰু অকণমান সোৱাদ লগা, অলপ জুতি লগাকৈ, অলপ আনকমনকৈ বনাইছোঁ। আৰু আহকচোন বাৰু কেনেকৈ বনাইছোঁ আপোনালোককো দেখাওঁ, আৰু আপোনালোকে ভিডিঅ'টো শেষলৈ চাব। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক বহুত বেছি ভালে আছে। আৰু এটা ধুনীয়া টিপছ দিম দেই আপোনালোকক। মই অভেনত অকণমান গৰম কৰি লৈছোঁ। গৰম কৰি ল'লে কি হয় জানেনে, বাকলিটো এৰালে আঠা ভাৱটো নাথাকে, হাতত যে অকণমানো আঠাটো নালাগে, আৰু লগতে এৰায়ো খুব ধুনীয়াকৈ এৰাই যায়। সেইটো কাৰণে যদি বেয়া পায় আপোনালোকে নকৰিব, আগে পিছে যেনেকৈ এৰাই খায় তেনেকৈ এৰালেও কথা নাই বাৰু। কিন্তু মোৰ সুবিধা হয়, খুব লৰালৰি হ'লে মানে এনেকৈ কৰিবও পাৰে। লগতে মই এইখিনি আকৌ এই বাকলিটো এৰুৱাই পেলাই মই কুকাৰত মানে চিটি এটা মাৰি ল'ম। আৰু এইখিনি যে ইমান ধুনীয়াকৈ নহয় সিজিছে জানে, দাঁতেৰে চোবাই খাওঁ বুলিলে চোবাব পাৰি, কিন্তু মোক পিছে অকণমান ঢিলা টাইপ লাগিব। তাৰমানে আলু পিটিকা খালে যেনেকৈ আলুটো মিহি হৈ যায় তেনেকুৱা লাগে। আৰু মই এটা চিটি মাৰি খুব ধুনীয়াকৈ, আগতে যিহেতু সিজিয়ে আছে যে সেইকাৰণে এটা চিটি মাৰোঁতেই ধুনীয়াকৈ সিজি গ'ল। আৰু কঁঠাল গুটিখিনি মই ধুনীয়াকৈ এটা চিটি মাৰি উলিয়াই ল'লোঁ। লৈ পেলাই তাত কৰ্ণফ্ল'ৰ দিছোঁ, বেচন দিছোঁ। আপোনালোকে বেচন নাই যদি আপোনালোকে ময়দাও ব্যৱহাৰ কৰিব পাৰে। যিখিনি কঁঠাল গুটি সেই পৰিমাণত বস্তুখিনি দিব, আৰু সেনেকুৱা এটা আন্দাজ কৰি পেলাই। লগতে মেগী মছলা দিছোঁ। এই বস্তুটো যিটো বনাইছোঁ মই, আচলতে নামটো আপোনালোকে দি ল'ব, কি নাম দিম মই নিজেও বুজি পোৱা নাই। গতিকে আপোনালোকে কিন্তু মেগী মছলাটো নিদিয়াকৈ নাথাকিব। ইয়াত জিৰাৰ গুড়ি দিছোঁ, গৰম মছলা দিছোঁ, মেগী মছলা দিলোঁ। লগতে দিছোঁ মই এতিয়া আদা নহৰু, অকণমান টমেটো চচ দিছোঁ, নিমখ, হালধি, কাশ্মীৰী মিৰ্চ, আৰু কেঁচা পিঁয়াজ, আৰু এটা জলকীয়া সম্পূৰ্ণ নিজৰ মতে। আৰু অকণমান নেমু টেঙাও দিব। নেমু টেঙা দিলে অলপ টেঙা টেঙা ভাৱ হ'ব যে। যদি চাট মছলা আছে আপোনালোকে নেমু টেঙা নিদিলেও কথা নাই, চাট মছলা অকণমান দি দিব পাৰে। আৰু লগত যদি আছে কচুৰি মেথি তেতিয়াহ'লে তেনেকৈ দিব। নাই যদি ধনিয়াৰ পাতো ব্যৱহাৰ কৰিব পাৰে, কিন্তু মোৰ তাত আচলতে দুয়োবিধৰ এবিধো নাই। সেইকাৰণে মই এনেকৈ এইখিনিয়ে দি থ'লোঁ। কিন্তু আপোনালোকে মেগী মছলাটো স্কিপ নকৰিব, দিব দেই। আৰু লগতে চাওক আটা মৰাৰ নিচিনাকৈ এইখিনি হ'ল। মই পানী মিক্স কৰা নাই, কিন্তু ইয়াতে ধুনীয়াকৈ ইয়াত আটা মৰাৰ নিচিনা টাইট হৈ গৈছে। আৰু লগতে লৈছোঁ এটা কণীত নিমখ অকণমান দি ফেটি লৈছোঁ। আৰু প্লেটখনত আছে এয়া বেডগ্ৰাম, মানে ব্ৰেড মিক্সিত মাৰি গুড়ি কৰি লৈছোঁ। আৰু খুব ধুনীয়াকৈ সেই কঁঠাল গুটিখিনি গোল গোলকৈ কৰিছোঁ। যদি বোলে ভাবে আপোনালোকে গোল নকৰোঁ, তেতিয়াহ'লে টিক্কা টাইপ, মানে থেপেচাকৈ যে পেৰা আকৃতিত সেনেকৈও দি ল'ব পাৰে, সম্পূৰ্ণ নিজৰ কথা। কঁঠাল গুটি ৰ'দ নাই যিহেতু, মই ভাবিলোঁ বেয়া হোৱাতকৈ বোলো কিবা এটা বনাই থৈ দিওঁ। আৰু অকণমান বেয়া হ'ব ধৰিছে, সেইটো কাৰণে বোলো বেয়া হোৱাতকৈ খোৱাই ভাল কিবা এটা। আৰু ল'ৰা ছোৱালীক এনেই ইহঁতক যদি কঁঠাল গুটি মই এনেকৈ দিওঁ কিবা এটা বনাই, সিহঁতে একেবাৰে খাব ইচ্ছা নকৰে। আৰু সেইকাৰণে ভাবিলোঁ অকণমান মাথাটো মাৰিলোঁ। ক'তো দেখাও নাই, মই এনেধৰণত খোৱাও নাই, আৰু প্ৰথম বনাইছোঁ। বহুত বেছি ভাল লগাৰ কাৰণে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। এনেকৈ ধুনীয়াকৈ কণীত লগাই লৈছোঁ, লৈ আকৌ বেডগ্ৰামত দিছোঁ, দি পেলাই আনফালে ৰিফাইন দিছোঁ। আপোনালোকে যদি ভাবে ৰিফাইন অলপ আৰু ইয়াতকৈ বেছিকৈ দিম, ডুবাই বনাব পাৰিম, তেনেকৈও আপোনালোকে বনাব। মই অলপ কমকৈ দি বনাইছোঁ। এনেকৈ ইলুটি শিলুটি কৰি কম জুইত ধুনীয়াকৈ ভাজিব। কম জুইত দিলে ভিতৰ ফাললৈকেও ধুনীয়াকৈ সিজিব যিহেতু। আৰু সিজাৰ কোনো কথাই নাই ইমান, যিহেতু কঁঠাল গুটিও বইলেই হৈ লোৱা, বইল কৰিয়ে থৈছোঁ, সেইটো কাৰণে ইমান এটা কথা নাই। গতিকে ধুনীয়াকৈ সিজিব, আৰু মাত্ৰ জুইটো কমাই দিব, বহুত বেছি জুই নিদিব, কাৰণ বেডগ্ৰামখিনি প্ৰথমতে পুৰি গ'লেও খাবলৈ বেয়া লাগিব, সেইটো কথা। আপোনালোকে যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিব। আৰু শেষত আপোনালোকে জনাবও কিন্তু নাপাহৰিব দেই, এই ভিডিঅ'টো কেনেকুৱা পালে, মানে ৰেচিপিটো কেনেকুৱা পালে আপোনালোকে। আনকমন লাগিছেনে বাৰু? ক'তো দেখাও নাই, মই কৈছোঁ আগতে, মই আগতে খায়ো পোৱা নাই এনেকৈ, বোলো এবাৰ ট্ৰাই কৰি চাওঁ। গতিকে বহুত বেছি ভাল লাগিল। ল'ৰা ছোৱালীয়ে খায়ো ভাল পালে, সিহঁতে খাই ভাল পাইছে যদি সঁচাকৈ ভালেই হৈছে আৰু মানে। গতিকে আপোনালোকে স্নেক্স হিচাপতো ব্যৱহাৰ কৰিব পাৰিব, ভাতৰ লগতো খাব পাৰিব, যেনেকুৱা ইচ্ছা আৰু আপোনালোকে তেনেকেই আপোনালোকে
খাব পাৰিব আৰু খুব ধুনীয়া হৈছে আপোনালোকে বিশ্বাস কৰিবনে বহুত বেছি ভাল লাগিছে খাবলৈ খুব আনকমন বাহিৰ ফালে একদম ক্ৰাঞ্চি টাইপ তাৰমানে খালে এটা শব্দ হয় আৰু ভিতৰ ফালে একদম সফট মানে এনেকুৱা আপোনালোকে প্লিজ এবাৰ বনাই খাব আৰু টিফিনতো ল'ৰা ছোৱালীক দিব পাৰিব বেলেগ কিবাৰ লগত ধৰক 2টা বা 3টা দি দিলে টিফিনত তেনেকৈ আমি চচৰ লগতে এনেকৈ পৰিবেশন কৰিছোঁ আৰু ভাতৰ লগতো খোৱা হৈছে আমাৰ এনেকৈ অলপ এনেকৈও খাইছোঁ আমি চচৰ লগত বহুত বেছি ভাল লাগিল আৰু এটা মই ছিঙি পেলাই আপোনালোকক দেখাই দিছোঁ ভিতৰখন চাওকচোন কালাৰটো আজিলৈ আহিছোঁ তেতিয়াহ'লে